Hi guys, welcome back to my YouTube channel. Friends, মোৰ YouTube চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আশা কৰো ভালেই আছে। বৰ্তমান মই যিটো দৌলত আছো সেই দৌলটোৰ নামটো হৈছে ঘুগুহা দৌল। ই ঢকুৱাখানাৰ প্ৰায় ওচৰতে অৱস্থিত এটি ঐতিহাসিক দৌল। এই দৌলটো নিৰ্মাণ কৰিছিলে আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে। আহক আমি এই দৌলটো এক্সপ্ল'ৰ কৰো। লেটছ গো। স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে আহোমৰ ৰাজসিংহাসনত আৰোহণ কৰে 1397 চনত 1397 আৰু তেওঁৰ ৰাজত্বৰ শেষ আছিলে 1407 চনলৈকে। অৰ্থাৎ তেওঁ আহোম ৰাজ্যখন 10 বছৰ শাসন কৰিছিলে। এই 10 বছৰীয়া শাসন কালতে বামুণী কোঁৱৰ বা স্বৰ্গদেউ চুডাংফাই তেওঁৰ মাক ঘুগুহীৰ স্মৃতি ৰক্ষাৰ কাৰণে এই দৌলটো নিৰ্মাণ কৰিছিলে। তেওঁৰ মাকৰ নাম আছিলে ঘুগুহী আৰু তেওঁৰ সেই মাকৰ ঘুগুহী নামৰ কাৰণেই এই দৌলটোৰ নাম ঘুগুহা দৌল ৰখা হয়। স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ পিতৃৰ নাম আছিলে তিয়াও খামতি আৰু মাকৰ নাম আছিলে ঘুগুহী। আৰু এই ঘুগুহী মাকৰ স্মৃতিতে এই দৌলটো নিৰ্মাণ কৰিলে আৰু ইয়াৰ নাম ৰখা হয় ঘুগুহা দৌল। এবাৰ ৰজা তিয়াও খামতিয়ে চুতীয়াসকলক দমন কৰাৰ কাৰণে সৈন্য সামন্তলৈ যায় আৰু সেই সময়তে ৰাজকাৰ্য পৰিচালনা কৰাৰ কাৰণে ডাঙৰ কুঁৱৰীক দায়িত্ব দিয়ে। ডাঙৰ কুঁৱৰীয়ে সেই দায়িত্ব পায়েই সৰু কুঁৱৰীৰ ওপৰত অসন্তুষ্ট হৈ তেওঁক বদনাম দি তেওঁৰ ওপৰত বিচাৰ কৰি তেওঁক মৃত্যুদণ্ড দিয়ে। কিন্তু সেই সময়ত সৰু ৰাণী গৰ্ভৱতী আছিলে। সেয়েহে ৰাজদৰবাৰৰ অন্যান্য বিষয়ববীয়াসকলে ডাঙৰ ৰাণীয়ে গম নোপোৱাকে সৰু ৰাণী অৰ্থাৎ ঘুগুহী কুঁৱৰীক নাৱত উঠাই পঠিয়াই দিয়ে আৰু তেওঁ নাৱেৰে আহি এই অঞ্চলত আহি উপস্থিত হয়। এই অঞ্চলটো বৃহত্তৰ হাবুং অঞ্চলৰ অন্তৰ্গত আছিল। বৃহত্তৰ হাবুং অঞ্চলটো হৈছে সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰ পাৰলৈকে। অতীতত এই অঞ্চলকেই হাবুং বুলি কোৱা হয়। এই হাবুঙতেই উপস্থিত হৈ তেওঁ এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লয় আৰু তাতেই এটি পুত্ৰ সন্তান জন্ম দি মৃত্যু হয়। মৃত্যুৰ সময়ত সৰু ৰাণীয়ে অৰ্থাৎ ঘুগুহীয়ে তেওঁৰ সন্তানটো যে ৰাজকোঁৱৰ সেই কথা জনাই যায় এই ব্ৰাহ্মণজনক। আৰু সেই ব্ৰাহ্মণজনৰ ঘৰতেই ডাঙৰ দীঘল হোৱাৰ কাৰণেই তেওঁক বামুণী কোঁৱৰ হিচাপেও জনা যায়। স্বৰ্গদেউ চুডাংফাই আহোমৰ ৰাজপাটত আৰোহণ কৰি কিছু নিয়মৰ পৰিৱৰ্তন কৰে। তাৰে ভিতৰত এটা হৈছে আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা তেওঁ প্ৰথম স্থানান্তৰ কৰে। দ্বিতীয় এটা তেওঁ প্ৰথা প্ৰচলিত কৰে যে যিজন কোঁৱৰে ৰাজকোঁৱৰে স্বৰ্গদেউ হ'বৰ কাৰণে
আহোমৰ ৰাজপাটত বহে সেই সময়তে এটা ৰাজকীয় অনুষ্ঠান প্ৰৱৰ্তন কৰে আৰু সেই ৰাজকীয় অনুষ্ঠানটো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে পালন কৰি কৰাৰ প্ৰথা প্ৰৱৰ্তন কৰে বামুণী কোঁৱৰ বা স্বৰ্গদেউ চুডাংফাই আহোমৰ ৰাজপাটত উঠাৰ পিছত হিন্দু ধৰ্মক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে কাৰণ তেওঁ সৰুৰ পৰাই ব্ৰাহ্মণৰ ঘৰত তুলি তালি ডাঙৰ দীঘল হৈ হিন্দু ধৰ্মৰ প্ৰতি অধিক আকৰ্ষিত হয় স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে আহোমৰ ৰাজপাটত উঠি তেওঁ ঘোষণা কৰে যে তেওঁ ইন্দ্ৰৰ বংশধৰ আৰু আহোম ৰাজ্যখন শাসন কৰাৰ কাৰণে তেওঁ স্বৰ্গৰ পৰা আদেশ পায় এইটোৱে হৈছে ঘুগুহা দৌল যিটো স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে তেওঁৰ মাকৰ স্মৃতিত নিৰ্মাণ কৰিছিলে বৰ্তমান এই দৌলটো আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট অৱ আছামে চোৱা চিতা কৰি তত্বাৱধানত আছে এই ঘুগুহা দৌলৰ বিষয়ে তেখেতে অলপ কিবা ক'ব ইয়াৰ মানে মাটিকালিটো কিমান আছে 227 বিঘা মাটিকালি আছে তেওঁ যিগৰাকী কোঁৱৰীয়াত মৃত্যুবৰণ হ'ল তেওঁ গা ধোৱা বিল এখন আছে 27 বিঘা তাৰপিছত ৰাইজৰ মাটি আছে 39 বিঘা আছে তাৰপিছত ইয়াত মানে যিমানবিলাক অনুষ্ঠান আছে মন্দিৰ মাটি আছে এই মন্দিৰৰ মাটিতেই এই অনুষ্ঠানবোৰ চব স্থাপন কৰিছে আৰু হয় 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 বাৰু ঠিক আছে আপোনাক লগ পাই ভাল লাগিলে কোণে আবৃত আৰু ওপৰত কলচী আছে 101টা তাৰপিছত ফ্ৰণ্টত যিখন গেট আছে ৰংঘৰ আহি লৈ বনোৱা তাত খিৰিকী আছে 63খন আচ্ছা ঠিক আছে আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চি ইউ বাই বাই